নো কম্প্ৰমাইজ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত আপোচ নকৰে টাইপাই। লাগিলে গঠন হ'ব নতুন ৰাজনৈতিক দল। টাইপৰ উদ্যোগত ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ। উজনিৰ সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি ৰাজনৈতিক দল গঠন কৰিব এতিয়া টাইপাই। হয় জনজাতিকৰণ, নহয় নতুন ৰাজনৈতিক দল। টাইপাৰ বিশেষ সিদ্ধান্ত। নমস্কাৰ, প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফকাছলৈ সকলোকে স্বাগতম। অসমৰ 6টাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে। অথচ কেন্দ্ৰীয় চৰকাৰে এইবাৰো যি 5খন ৰাজ্যৰ 12টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, টাই আহোম আৰু চাহ জনগোষ্ঠীৰ নাম। টাইপাই আহোমসকলৰ জনজাতিকৰণৰ বাবে বহু বছৰৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছে। অৱশ্যে এই আন্দোলন কেৱল টাইপাৰে নহয়, আহোম জনগোষ্ঠীৰ প্ৰায় লোকেই এই দাবী সজোৰে উত্থাপন কৰি আহিছে। য'ত আছে বিধায়ক অখিল গগৈৰ লগতে দয়ানন্দ বৰগোহাঁইকে আদি কৰি কেইবাগৰাকী আহোম নেতাই বাৰে বাৰে এটা কথাই কৈ আহিছে যে জনজাতিকৰণ বিষয়টোৰ পৰা বাৰে বাৰে গা এৰা দিছে চৰকাৰে। ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণতো আহোমসকলক প্ৰতাৰণা কৰাৰ অভিযোগ অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণে কাহিনীলে আহোমৰ নিৰ্ণায়ক শক্তি। চৰকাৰৰ প্ৰতাৰণাত এতিয়া পুনৰ ক্ষুব্ধ টাইপা। আহোমসকলক নিঃশেষ নকৰিবলৈ লগতে আহোমক নিশকতীয়া কৰিব বিচৰাৰ কাৰ্য বন্ধ নকৰিলে সমগ্ৰ উজনি অসমৰ প্ৰশাসন ব্যৱস্থা কচল কৰাৰো হুংকাৰ পূৰ্বৰে পৰা প্ৰদান কৰি আহিছে টাইপাই। এতিয়া গোলাঘাটত অনুষ্ঠিত হৈ থকা টাই আহোম যুৱ পৰিষদৰ 7ম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনাও টাইপাই এটা বিশেষ ঘোষণা কৰে যে উজনি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি ৰাজনৈতিক দল গঠন কৰিব টাইপাই। গোলাঘাটত অনুষ্ঠিত টাইপাৰ 7ম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত গ্ৰহণ কৰিব ৰাজনৈতিক দল গঠনৰ বিশেষ সিদ্ধান্ত। গোলাঘাটত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদৰ 7ম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনা। আৰু দ্বিতীয় দিনাই এই কথা ঘোষণা কৰিছে টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৃগু হাতীবুঢ়িয়াই। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 3দিনীয়া কাৰ্যসূচী গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আমি যি অধিৱেশন অনুষ্ঠিত কৰিছোঁ 7ম বাৰ্ষিক। এই অধিৱেশনৰ যোগেদি আমি এটা বাৰ্তা দিব পাৰিছোঁ। গতানুগতিক যিটো আমাৰ অধিৱেশন হয় সেই অধিৱেশন হিচাপে আমি পালন কৰিব বিচৰা নাই। আপোনালোকে সকলোৱে জানে আহোম জাতিটোৱে হৈছে আমি এটা ৰাজনৈতিক জাতি। এই ৰাজনৈতিক জাতিটোৱে সুদীৰ্ঘ দিন ধৰি যিটো ৰাজত্ব কৰিলে, ৰাজত্ব কৰাৰ পাছত যিখিনি দেখিলোঁ যে আমাৰ জাতিটো যেনেকুৱা ধৰণে আমি আগবাঢ়ি যাব লাগিছিলে, আজি আমাৰ কেইবাজনো মুখ্যমন্ত্ৰী হৈ গ'ল বা আজি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হৈছে, তথাপিতো আমাৰ জনগোষ্ঠী যেনেধৰণে আমি আগুৱাই যাব লাগিছিলে সেই আগুৱাই যাব পৰা সক্ষম হোৱা নাই। আজি দেশত আপুনি দেখিব যে আমাৰ বহুত দুখীয়া মানুহ আছে, এসাঁজ খালে এসাঁজ খাবলৈ নোপোৱা মানুহ আমাৰ মাজত এতিয়াও আছে। বিভিন্ন ধৰণৰ কথা বতৰা আছে। গতিকে আমি ভাবোঁ যে আমাৰ মানুহখিনি, আমাৰ জ্ঞাতিবৰ্গৰ ৰাইজসকল আমি যেতিয়া বিভিন্ন প্ৰান্তত গৈছোঁ অসমৰ, আমাৰ জ্ঞাতিবৰ্গৰ ৰাইজে আমাক কৈছে যে ৰাজনৈতিক মঞ্চ অবিহনে কিন্তু বিকল্প হ'ব নোৱাৰে। আৰু বৰ্তমান চৰকাৰবিলাকে দেখিছে যে ৰাজনৈতিক দলবিলাকক যিধৰণে গুৰুত্ব প্ৰদান কৰে। গতিকে আমাৰ আজি প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাত আমি অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ প্ৰতিনিধিসকল আহিছে। ইয়াত আমি নিশ্চয় এটা প্ৰস্তাৱ গ্ৰহণ কৰিম। আৰু কাইলৈ আমাৰ যি বিশেষজ্ঞ ব্যক্তিসকল মাতিছোঁ, আমাৰ বুৰঞ্জীবিদসকলক মাতিছোঁ, আমি অধ্যয়নশীল ব্যক্তিসকলক মাতিছোঁ। তেখেতলোকক লৈ আমি অনাগত সময়ত আহোম জাতিটোৱে কেনেধৰণৰ এটা যাত্ৰা কৰিব, আহোম জাতিটোৱে কেনেধৰণৰ এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমাৰ সমষ্টিৰ সংখ্যা কমাই অনা হ'ল 5জনলৈ, এতিয়া 5জন হ'ল। গতিকে আমি 16টা বিধানসভা সমষ্টি জিকিব পৰা কেপাচিটি আছে, 3টা লোকসভা সমষ্টিত আমাৰ জিকিব পৰা কেপাচিটি আছে। কিন্তু তাৰ স্বত্তেও কিন্তু আহোমসকলক কিয় ৰাজনৈতিকভাৱে বঞ্চিত কৰা হৈছে? গতিকে এই গোটেই কথাখিনি আজি আমি প্ৰতিনিধি সভাৰ যোগেদি আহোমৰ বাকী দল সংগঠনবিলাকো কাইলৈ আহিব। গতিকে আমি আলোচনা কৰি উজনি অসমৰ এখন শক্তিশালীভাৱে আমি যিটো ৰাজনৈতিক বিকল্প আমি চিন্তা চৰ্চা কৰিম বুলি আমি ভাবিছোঁ। গতিকে তেনেকুৱা ধৰণৰ এটা বাৰ্তা আমি এই নিশ্চয় অধিৱেশনখন বা গোলাঘাট সমন্বয় ক্ষেত্ৰৰ ফালৰ পৰা আমি দিবলৈ যত্ন কৰিম। যিহেতু ইয়াতে আগতে আপোনালোকে জানে যে আহোম সভা নামৰ এটা সংগঠন ইয়াতে অধিৱেশন পাতি গৈছে, এটা সফলভাৱে সকলোৱে গৈছে। গতিকে আমি ভাবোঁ যে আমি তেনেকুৱা ধৰণৰ এটা বাৰ্তা দিলেহে আমাৰ জনগোষ্ঠীটো উঠি অহা প্ৰজন্মই কিন্তু আমি ৰাজনৈতিকভাৱে যিটো আগবাঢ়ি যাব পৰা চিন্তা চৰ্চা, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা থাকিব। তো আমি বিকল্প মানে ৰাজনৈতিক বিকল্পটো ধৰক আমি আজি ধৰক আপোনাৰ দেউৰীসকলেও এটা দল খুলি আগবাঢ়ি গৈছিলে, আপোনালোকে দেখিছে যে সফল হৈছে। আমিও তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কিন্তু আগবাঢ়ি যাম। আমাৰ এই চিন্তা চৰ্চাটো আমাৰ কাইলৈ আজি প্ৰতিনিধি হয় আহোম, আৰু আমি আহোম বুলি নকওঁ, আমি উজনি অসমক লগত লৈ, গতিকে আমি উজনি অসমৰ মানুহখিনিৰ লগত লৈ সকলো জনগোষ্ঠীৰ লগত আমি লৈ ল'ব লাগিব। আমি যিহেতু জানে যে আমি অকল আহোমসকলে দল খুলি এটা সময়ত আমি বিফল হৈছোঁ। গতিকে আমি সেই বিফলৰ পৰা আমি নিশ্চয় শিক্ষা ল'ব লাগিব।
গতিকে আমি সকলো উজনি অসমত বসবাস কৰি থকা সকলো জনগোষ্ঠী আজি তাৰিখত সকলো জনগোষ্ঠীয়ে ডিপ্ৰাইভ হৈছে অকল আহোম বুলি নহয় বাকী জনগোষ্ঠীকেইটাও ডিপ্ৰাইভ হৈছে সেই জনগোষ্ঠী সকলোকে আমি লগত লৈ আমি আগবাঢ়ি গৈ আমি এটা অসমখন শক্তিশালী কৰিব লাগিব চাউলুং চুকাফা যি নীতি আদৰ্শ 7টা চামুৱে যি একৰাজ কৰা আদৰ্শ সেই আদৰ্শ আমি আগবাঢ়ি যাবলৈ পণ লৈছোঁ ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত নো কম্প্ৰমাইজ টাইপাৰ আহোমে অকলে জনজাতিকৰণ বিচৰা হলে ইমান দিনে লাভ কৰিলেহেঁতেন কিন্তু আহোম সদায় অসমৰ জাতি জনগোষ্ঠীৰ লগত আছে সেই জনজাতিকৰণৰ ক্ষেত্ৰত আপোচ নকৰে টাইপাই জনজাতিকৰণ বিষয়টো ৰাজনৈতিক ললিপপ আখ্যা টাইপাৰ সভাপতি দিলীপ গগৈৰ আজি আমাৰ প্ৰতিনিধি সভা আছে প্ৰতিনিধি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে মানুহ আহি পাইছেহি বতৰ অলপমান বেয়া কৰিছে যদিও এই বতৰক নেওচি যে আমাৰ জাতিটোৰ হকে কাম কৰিবৰ কাৰণে জাতিটোৰ হকে মাত মাতিবৰ কাৰণে জাতিটো হৈ চিন্তা চৰ্চা কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া হৈ চিন্তা চৰ্চা কৰিবৰ কাৰণে আজি গোটেই সমগ্ৰ অসমৰ পৰাই বিশেষকৈ আহোম জাতিটো ইয়াত মানে একত্ৰিত হৈছে যে আমি এনেকুৱা এটা কথা নাই যে য'ত আমি অকল আহোম জাতিটোৰ হৈ আমি চিন্তা চৰ্চা কৰিছোঁ অসমৰ খিলঞ্জীয়া হকে আমি চিন্তা চৰ্চা কৰিছোঁ অসমৰ খিলঞ্জীয়া হৈ কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আমাৰ লগতে 7 ভনী যিখন আমাৰ 7 ষ্টেট আছিলে এই সীমামূৰীয়া ৰাজ্যসমূহৰ যি আমাৰ বিবাদ সৃষ্টি হয় এই বিবাদবিলাক আমি কেনেকৈ মুক্তিমূৰ কৰিব পাৰোঁ কেনেকৈ আমি মিলি মিলি আমি বৰ অসমৰ ভেটি গঢ়ি ৰাখিব পাৰোঁ তাই আমি আচলতে প্ৰয়াস কৰিছোঁ এইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য তাই যুৱ পৰিষদৰ আৰু আমি হয় ইতিমধ্যে আমাৰ 2টা দিন পাৰ হৈ গৈছে যে আজি আমাৰ কাৰ্যনিৰ্বাহত যি সভা হ'ব তাত আমাৰ নতুন প্ৰতিনিধি সভা হ'ব এই প্ৰতিনিধি সভাত আমাৰ নতুন পৰিকল্পনা এনেকুৱা সৃষ্টি হ'ব তাৰ উপৰিও আমি কমিটিখন নতুনকৈ পুনৰ গঠন কৰা হ'ব সভাপতি সম্পাদক হয়তো ইয়াত বদলিও হ'ব পাৰে আৰু ছেকেণ্ড কথাটো হ'ল অহা কালিলৈ কাৰণ ৰাজহুৱা সম্বৰ্ধনা সভা আয়োজন কৰা হৈছে ৰাজহুৱা সভা যে এই ৰাজহুৱা সভাত আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী সকলোকে ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ যে আমি আশা ৰাখিছোঁ বৰুণ দেৱতাকো প্ৰাৰ্থনা জনাইছোঁ যে ইতিমধ্যে যিটো বতৰৰ বিঘিনি ঘটিছে এই বতৰৰ বিঘিনি নেওচি যে আমি সকলো ৰাইজে আমাৰ মাজত উপস্থিত থাকে আমাৰ মনৰ কথাবিলাক জানিবলৈ চেষ্টা কৰে আৰু বৰ অসমৰ ভেটি গঢ়াত চবেই যেন সহায় কৰে তাকে আমি প্ৰয়াস কৰিছোঁ কামনা কৰিছোঁ এই বিষয়টো প্ৰেৰণ কৰিব লাগিব যে আমি কেতিয়াও কোনো কথাতে কম্প্ৰমাইজ নকৰোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই আৰু এটা কথা কৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনোবা যদি জাতিয়ে কম্প্ৰমাইজ কৰে কিন্তু আহোম জাতিটো বিশেষকৈ নকৰে আহোম জাতিক জনজাতিকৰণ দিব লাগিবই কিন্তু আমি অকল আহোম জাতিয়ে যদি জনজাতিকৰণ বিচাৰিলোহেঁতেন নিশ্চয় কেতিয়াবাই পালোহেঁতেন এইটো আমাক ভাৰত চৰকাৰে কৈছে অসম চৰকাৰে কৈছে কিন্তু আমি আহোম জাতিটোৱে আচলতে চবকে লৈ যেতিয়া বৰ অসমৰ ভেটি গঢ়িব শিকিছিলোঁ ঠিক সেই অনুপাতে আমি 6 জনগোষ্ঠীক লৈহে আচলতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ যে আমি লগত আনুষংগিক হিচাপে অন্য জাতি জনগোষ্ঠীকো লগত লৈ ফুৰিছোঁ আমি এৰি দিয়া নাই আৰু এটা কথা যে যদি কোনোবা 4টা বা 2টা জনজাতিকৰণ কৰে তথাপি শেষৰটো জনজাতিকৰণ যেতিয়ালৈকে গোষ্ঠীক নকৰে যিটো জাতি জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি কিন্তু একেটা দলে একেলগতে থাকিম আৰু শেষৰটো জনজাতিক জনকৰণ নকৰালৈকে কিন্তু আমি 6 জনগোষ্ঠী ফাট নেমিলোৱা ফাটিব নোৱাৰিব উল্লেখনীয় বিষয় এই যে অসমৰ খিলঞ্জীয়া তথা ভূমিপুত্ৰৰ ৰাজনৈতিক সুৰক্ষাৰ বিষয়টো বিজেপিৰ প্ৰথম আৰু প্ৰধান দাবী বুলি বিভিন্ন সময়ত মন্তব্য কৰি আহিছে দলটোৰ নেতৃত্বই জনজাতিকৰণৰ অবিহনে ভূমিপুত্ৰৰ ৰাজনৈতিক সুৰক্ষা অৰ্থহীন বুলি সকলোৱে জানে তাৰ পাছতো চৰকাৰে কিয় এই বিষয়টোক এৰাই চলে সেয়া যেন এতিয়াও এক ৰহস্য ইফালে কেন্দ্ৰটো মোদী চৰকাৰে এইবাৰৰ কাৰ্যকাল অন্ত পৰিবলৈ মাজত আছে কেইটামান দিনহে সমুখৰ এইকেইটা মাহ নিৰ্বাচনৰ নামতে পাৰ হ'ব আচলতে দিল্লীত নিজ দলৰ চৰকাৰ এখন থকাৰ বাবে এনেকুৱা সমস্যাবোৰ সমাধান কৰাটো সহজ হয় ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ দিল্লীত প্ৰভাৱ যথেষ্ট বেছি বুলিও চৰ্চা চলে কেন্দ্ৰীয় চৰকাৰৰ গুডবুকত থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছা কৰিলেই ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণত দিল্লীয়ে বাধা দিয়াৰ কোনো কাৰণ থাকিবই নোৱাৰে মুখ্যমন্ত্ৰীয়ে বিচাৰিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা লাভ কৰাটো তেনে সহজ হৈ পৰিব বুলি এতিয়াও জনগোষ্ঠীকেইটাৰ নেতাসকলে বিশ্বাস কৰে পিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাম কেতিয়াকৈ কৰিব সেয়াহে অসমবাসীৰ বাবে আজিও এক নবুজা সাঁথৰ News Export, Prag News Digital.